APSC CC 2026 প্ৰিলিমছৰ বাবে মই কিছুমান টিপছ আজি লৈ আনিছোঁ। কেনেকৈ MCQ PYQs কৰিব লাগে বা ক'ৰ পৰা কৰিব লাগে সেই বিষয়ে মই কিছুমান ইনফৰমেশ্যন আজি আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ ইচ্ছা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এইখিনিতে মই ক'ব বিচাৰিছোঁ যে বিগত 3 বছৰৰ পৰা মই কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেৰেশ্যন চলাই আছোঁ। ইয়াৰ মাজতে APSCৰ পৰা অনুষ্ঠিত চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ এক্সামৰ মই ৰিটেন ক্লিয়াৰ কৰিছোঁ। ইয়াৰ পাছত APSC CC 2024 প্ৰিলিমছ মই ক্লিয়াৰ কৰিছোঁ। এইটো বৰ্ষত প্ৰথমবাৰৰ বাবে মই মেইনছ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সুযোগ পাইছোঁ। সেয়েহে মই মোৰ সূক্ষ্ম অভিজ্ঞতা আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিছোঁ। আজিৰ এই ভিডিঅ'ত প্ৰিলিমছ GS1ৰ ষ্ট্ৰেটেজিৰ বিষয়ে ক'ম। ইয়াৰ পিছৰ ভিডিঅ'ত মই CSETৰ ওপৰত নেক্সট ভিডিঅ' আনিম। মোৰ প্ৰিলিমছ ষ্ট্ৰেটেজিটো এনেকুৱা ধৰণৰ আছিল যে মই 2024 ডিচেম্বৰৰ পৰা মোৰ প্ৰিলিমছ অৰিয়েণ্টেড প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ। ইয়াৰ আগলৈকে নৱেম্বৰলৈকে মই মেইনছ এণ্ড প্ৰিলিমছ কম্বাইন কৰি কিনে পঢ়ি আছিলোঁ। ডিচেম্বৰৰ পৰা মই প্ৰিলিমছ অৰিয়েণ্টেড মই প্ৰিপেৰেশ্যন চলাইছিলোঁ। কাৰণ সেইটো সময়ত আমি ভাবিছিলোঁ যে এক্সাম মাৰ্চ এপ্ৰিলত হ'ব। চ' হাতত 4 মাহ এটা লৈ মই ষ্ট্ৰেটেজি বনাইছিলোঁ। কিন্তু আমাৰ এক্সাম জুনলৈকে হৈছিল। চ' প্ৰিলিমছৰ বাবে আমি ভালেখিনি টাইম পাই গৈছিলোঁ লাষ্ট এইটো ইয়েৰত। APSC প্ৰিলিমছৰ বাবে মই বেচিকেলি PYQৰ ওপৰত ডিপেণ্ডেণ্ট আছিলোঁ। মই মোৰ প্ৰিপেৰেশ্যনটো মই PYQ বেছ আছিল। প্ৰিলিমছৰ প্ৰিপেৰেশ্যনটো মই APSC PYQৰ কাৰণে মই এখন বুক লৈছিলোঁ, দিশা পাব্লিকেশ্যনৰ এখন বুক। ইয়াতে 1999ৰ পৰা এতিয়ালৈকে যিমানখিনি এক্সাম হৈ গৈছে সেই এক্সামখিনিৰ গোটেইখিনি এক্সামৰে কুৱেশ্যন পেপাৰ ইয়াতে পোৱা যাব। আৰু ইয়াৰ লগত জড়িত এক্সপ্লেনেশ্যনখিনি ইয়াতে পাব। আপোনালোকে এইখন বুক ল'ব পাৰে বা এনেকুৱা মাৰ্কেটত বেলেগ বুক আছে যদি আপোনালোকে সেইখনো চাব পাৰে। এইখনে যে অকল বুক সেইটো কথা নহয়। ইয়াতে আৰু এটা কথা ক'ম যে ইয়াৰে এক্সপ্লেনেশ্যনখিনি মই ক'ৰবাত অলপমান ভুল পাইছিলোঁ। সেইটো আপোনালোকে মন কৰিব লাগিব। এইখিনি আছিল APSC CC PYQৰ কাৰণে মই এইখন বুক লৈছিলোঁ। APSC CC PYQ কৰাৰ পাছত আমি ডিপাৰ্টমেণ্টেল এক্সামৰ কুৱেশ্যন পেপাৰবিলাক কৰিব পাৰোঁ। APSCয়ে বহুতো ডিপাৰ্টমেণ্টেল এক্সাম কণ্ডাক্ট কৰে। তাই কুৱেশ্যন পেপাৰবিলাক ৱেবছাইটতে এভেইলেবল কৰি দিয়ে। সেইখিনি কুৱেশ্যন পেপাৰ মই ডাউনলোড কৰিছিলোঁ, কৰি প্ৰিণ্ট আউট উলিয়াই লৈছিলোঁ আৰু সেইখিনি মই এটেম্প কৰিছিলোঁ। আপোনালোকে চাব পাৰে বহুতখিনি মই এটেম্প কৰিছিলোঁ। আৰু মই 24ত যিমানখিনি ডিপাৰ্টমেণ্টেল এক্সাম আছিল গোটেইখিনি ডাউনলোড কৰিছিলোঁ। 23 ডাউনলোড কৰিছিলোঁ। আনকি মই কিছুমান এনেকুৱা কুৱেশ্যন পেপাৰো বাছি উলিয়াইছিলোঁ যে 2019 তেনেকুৱা কুৱেশ্যন পেপাৰ মই ক'ৰবাত বিচাৰি পাইছিলোঁ। সেইখিনি এটেম্প কৰিছিলোঁ। ইয়াতে চাব এইখন JEE পেপাৰ হয়, জুনিয়ৰ ইঞ্জিনিয়াৰিঙৰ GSৰ পেপাৰ। এইখন পেপাৰ মই এনেকৈ 2 ঘণ্টাৰ ভিতৰত এইখন এটেম্প কৰিছিলোঁ টাইমাৰ লগাই। তাৰপিছত ইয়াৰ আনচাৰ কিখিনি APSC ৱেবছাইটতে এভেইলেবল কৰি আছে। আপোনালোকে এইখিনি ডাউনলোড কৰি আনচাৰ কিখিনি মিলাই চাব। তাৰপাছত মই যিবিলাক টপিকৰ বিষয়ে মই কনফিউজন আছে সেই টপিক কেইটা মই এনেকৈ এক্সট্ৰা যিখিনি গুগল কৰি মই ইনফৰমেশ্যন পাওঁ ইয়াতে মই জট ডাউন কৰি গৈছিলোঁ। তেনেদৰে পিছত মই যাতে এইখন পেপাৰ চোৱাৰ লগে লগে মই ৰিভাইজ হৈ যায় বস্তুটো তেনেকুৱা। ইয়াতে মই সেনেকৈ সৰু সৰু যিমান ইনফৰমেশ্যন আছে মই ইনফৰমেশ্যনবিলাক ইয়াতে মই ভৰাই যাওঁ তেনেকুৱা। তাৰপাছত এইখন টুৰিজম ডিপাৰ্টমেণ্টৰ এক্সামৰ পেপাৰ হয়। এইখন
এখন JIPRB হয় তাৰপিছত এখন APGCL হয় এনেকৈ আমি বিভিন্ন সময় ডিপাৰ্টমেণ্টেল এক্সামৰ আমি এক্সাম কুৱেশ্যন পেপাৰবিলাক ডাউনলোড কৰিব পাৰোঁ কৰি আমি এটেম্প কৰিব লাগে কাৰণ APSC ডিপাৰ্টমেণ্টেল এক্সামখিনিৰ কুৱেশ্যন পেপাৰ এটেম্প কৰাৰ পিছত মই এটা বেনিফিটছ পাইছিলোঁ যে মই গম পাইছিলোঁ মই এনালাইজ কৰিব পাৰিছিলোঁ যে APSCত কেনেকুৱা ধৰণৰ কুৱেশ্যন পেটাৰ্ণ বা টপিক ট্ৰেণ্ডিঙত আছে আৰু কেনেকুৱা ধৰণৰ তেওঁলোকে অপশ্যনবিলাক দিয়ে কেনেকৈ এলিমিনেট কৰিব পাৰে মই এনেকুৱা ধৰণৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখিনি কৰিয়ে মোৰ প্ৰেক্টিছটো আহিছিল যিমান পাৰে আপোনালোকে ডিপাৰ্টমেণ্টেল এক্সামৰ কুৱেশ্যন পেপাৰখিনি প্ৰেক্টিছ কৰিব আফটাৰ PYQs মানে CC PYQsখিনি মানে কৰি হোৱাৰ পাছত CC PYQ আৰু APSC ডিপাৰ্টমেণ্টেল এক্সামৰ PYQsখিনি এটেম্প কৰাৰ পাছত মই UPSC প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ এটেম্প কৰিছিলোঁ UPSCৰ প্ৰিভিয়াছ ইয়েৰৰ বাবে মই দিশা পাব্লিকেশ্যনৰে এখন বুক লৈছিলোঁ আপোনালোকে এখন ভাল বুক এখন ল'ব পাৰে ইয়াতে সাবজেক্ট ওয়াইজ টপিকবিলাক ভাগ কৰা আছে সাবজেক্ট ওয়াইজ গোটেইখিনি PYQs দিয়া আছে হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি ইকনমিক্স তেনেকুৱা ধৰণৰ সাবজেক্ট ওয়াইজ মানে 1995ৰ পৰা ৰিসেন্ট 2024 লৈকে আপুনি গোটেইখিনি PYQs UPSC প্ৰিলিমছৰ PYQs পাই যাব আপোনালোকে এখন বুকতে এখন ভাল কাৰণ প্ৰত্যেকটো মানে প্ৰত্যেকটো সাবজেক্ট পঢ়ি হিষ্ট্ৰী পঢ়ি আমি হিষ্ট্ৰীৰ গোটেইখিনি PYQs এটেম্প কৰিলোঁ তাৰপিছত জিঅ'গ্ৰাফি পঢ়িলোঁ জিঅ'গ্ৰাফিৰ PYQsখিনি এটেম্প কৰিলোঁ তেনেদৰে আমি মানে আমাৰ প্ৰিপাৰেশ্যনটো চলাই নিব পাৰোঁ মই তেনেকৈ নিছিলোঁ UPSC PYQs কৰা এটা মই বেনিফিটছ কওঁ যে UPSC কুৱেশ্যনবিলাক অলপ এনালাইটিকেল হয় APSCত আমি ৰিচেণ্ট যোৱা 3টা বছৰত আমি দেখিবলৈ পাইছোঁ যে এক্সাম পেটাৰ্ণটো চেঞ্জ হৈছে আমি বহুত মানে কুৱেশ্যনবিলাক এনালাইটিকেল হয় নলেজটো ছেকেণ্ডেৰী হৈছে তাৰে আগত আমি প্ৰাইমেৰী আমাৰ ফ'কাছ হ'ব লাগে এলিমিনেশ্যন টেকনিক্স বা এনালাইজৰ ওপৰত এই টেকনিকটো মই PYQs UPSC PYQs কৰি পাইছিলোঁ তাৰপাছত অলৰেডি মই ক'লোঁ যে APSC পেটাৰ্ণৰ কাৰণে কুৱেশ্যন পেটাৰ্ণৰ কাৰণে মই PYQsখিনি কৰিছিলোঁ গোটেইখিনি PYQs কৰিছোঁ এইখিনি PYQs আৰু UPSC এনালাইটিকেল মাইণ্ডছেটটো ডেভেলপ কৰিবৰ কাৰণে মই UPSC কুৱেশ্যন পেপাৰ কৰিছিলোঁ UPSC আৰু এটা কাম কৰিব পাৰে আপোনালোকে এখন যদি নকৰে আপোনালোকে ডাইৰেক্ট UPSC কুৱেশ্যন পেপাৰখিনি ডাউনলোড কৰিব পাৰে গোটেই 2011 to 2024-25 লৈকে মই গোটেইখিনি পেপাৰ ডাউনলোড কৰিছিলোঁ UPSC কিন্তু মই গোটেইখিনি পেপাৰ মানে মই ভাবিছিলোঁ কি UPSCৰ 2011 to 2024 গোটেইখিনি পেপাৰ মানে মই 2 আৱাৰ্ছৰ ভিতৰত টাইম বাউণ্ড মই মানে এটেম্প কৰিম কিন্তু মোৰ লাষ্টত এইটো কৰিবলৈ টাইম নহ'ল মই দুখনমান কুৱেশ্যন পেপাৰ কৰিছিলোঁ খুব সম্ভৱ 24, 23, 22 সেইখিনিয়ে কৰিছিলোঁ মানে টাইম বাউণ্ড PYQs UPSC PYQs আপোনালোকে এইটো কথাৰ ওপৰত মন দিব পাৰে কিন্তু সাবজেক্ট ওয়াইজ PYQs গোটেইখিনি কৰিছিলোঁ চ' এইখিনি কৰিলেও এইখিনি বস্তু মানে কভাৰ হৈ যায় এইখন কৰিলেও ইয়াতে থকা কুৱেশ্যনখিনি কভাৰ হৈ যায় কাৰণ একেই বস্তুৱে আছে PYQs আছে ইয়াতেও UPSCৰ চ' তেনেকৈ আপোনালোকে UPSC PYQsখিনি কৰিব পাৰে এইখিনিতে মই টেষ্ট চিৰিজৰ কথা কওঁ কোৱা হয় যে APSC UPSC প্ৰিলিমছৰ কাৰণে টেষ্ট চিৰিজ অতিকৈ প্ৰয়োজনীয় হয় বাৰু বহুত মানে আমাৰ প্ৰেক্টিছৰ কাৰণে বহুত প্ৰয়োজনীয় হয় টেষ্ট চিৰিজ আমি এটেম্প কৰিলে টেষ্ট চিৰিজ কৰিলে আমাৰ টাইম মেনেজমেণ্টত সহায় হয় কিন্তু মই ক'ব বিচাৰিম যে মই টেষ্ট চিৰিজ অনেষ্টলি কওঁ মই 2024 প্ৰিলিমছত টেষ্ট চিৰিজ মানে বেছি এটেম্প কৰা নাই কাৰণ
মই অলৰেডি কৈছোঁ মই ডিপাৰ্টমেণ্টেল এক্সাম APSC ডিপাৰ্টমেণ্টেল এক্সামৰ যিমানখিনি PYQs আছিল বা APSC CC যিমানখিনি PYQs আছিল সেই গোটেইখিনি মই টাইম বাউণ্ড মেনাৰত কৰিছিলোঁ সেয়েহে মোৰ টাইমটো তেনেকৈ মেনেজ হৈ গৈছিল এইখিনি কৰোঁতে মোৰ টাইম মেনেজ হৈ গৈছিল কিন্তু তাৰ বাবে মোৰ আৰু অন্য টেষ্ট সিৰিজ দিয়াৰ মোৰ হাতত সময় নাছিল কাৰণ মই এইখিনি মাল্টিপল টাইমছ মই ৰিভাইজ কৰিছিলোঁ চ' লাষ্টৰ ফালে মোৰ টাইম কমি গৈছিল আপোনালোকে সেইটো মন কৰিব টেষ্ট সিৰিজ দিয়ে যদি ষ্টাৰ্টিঙৰ পৰাই দিব মই এইটো ভুল কৰিছিলোঁ যে মই লাষ্টত দিছিলোঁ মানে লাষ্টৰ 15-20 ডেইজ থাকোঁতে মই টেষ্ট সিৰিজ ট্ৰাই কৰিছিলোঁ কিন্তু মোৰ বৰ বিশেষ মানে কামত নাহিল চ' মই 4-5টা চাগে মই খুব বেছি দিছোঁ তাৰপিছত মই নিদিলোঁ টেষ্ট সিৰিজ 5টাও দিয়া নাই চাগে 4টামান দিছিলোঁ মই আৰু ক'ম যে এখন হৈছে ভিজন IASৰ টেষ্ট সিৰিজ মই দেখুৱাব বিচাৰিম ইয়াতে ধুনীয়াকৈ UPSC মানে পেটাৰ্ণত কুৱেশ্যনবিলাক দিয়া থাকে এখন তাৰপিছত এই 100টা কুৱেশ্যন থাকে আমি 100টা কুৱেশ্যন কৰি এইখিনি এক্সপ্লেনেশ্যন আছে এক্সপ্লেনেশ্যনখিনি কৰি মানে চাব পাৰিম ভালকৈ আছে এক্সপ্লেনেশ্যনখিনি আৰু আমি বেছি সময় নালাগে আৰু এইখিনি কৰি ধৰক আমি 2 ঘণ্টাত আমি এইখন পেপাৰ এটেম্প কৰিলোঁ তাৰপিছত এইখন কৰোঁতে আকৌ 2 ঘণ্টা টাইম লাগে চ' 4 ঘণ্টাৰ ভিতৰত এখন পেপাৰ হৈ যায় ইয়াৰ পিছত আৰু এটা ইনষ্টিটিউট মই ফ'ল' কৰিছিলোঁ যে শূন্য IAS ইয়াতে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে মই এইখন কৰিছিলোঁ কিন্তু মই এগেইন কওঁ এইখিনি মই কিনা নাই মই টেলিগ্ৰাম গ্ৰুপৰ পৰা লৈছিলোঁ মানে ডাউনলোড কৰি লৈছিলোঁ কাৰণ UPSC টেষ্ট সিৰিজখিনি বহুত কষ্টলি হয় মোৰ সেইটো বস্তু প্ৰব্লেম আছিল কাৰণে মোৰ মানে কি আৰু ইমান কষ্টলি মই ভাবোঁ যে কিনি লাভ নাই আমাক কোনখিনি বস্তু আমাৰ কাৰণে প্ৰয়োজন আমি নিজে এইটো বস্তু বুজিব লাগিব কিছুমান এনেকুৱা হ'ব পাৰে যে 30-40 বা 50+ টেষ্ট সিৰিজ দিয়ে সেইটো ভুল নহয় সকলোৱে নিজৰ কনভিনিয়েন্স হিচাপত দিয়ে মোৰ কাৰণে টেষ্ট সিৰিজটো ইমান ইম্পৰ্টেণ্ট নাছিল কাৰণে মই লোৱা নাছিলোঁ কিন্তু তাৰ মানে এই নহয় যে মই টেষ্ট দিয়া নাই টেষ্ট দিছোঁ কিন্তু মই এইখিনি চ'ৰ্চৰ পৰা দিছোঁ APSC ডিপাৰ্টমেণ্টেল এক্সাম PYQৰ পৰা দিছোঁ আৰু CCE PYQsখিনি কৰিছোঁ UPSC PYQsখিনি কৰিছোঁ চ' এইখিনি আছিল মোৰ APSC প্ৰিলিমছ ৰিলেটেড PYQ MCQৰ ষ্ট্ৰেটেজি আৰু মই ক'ৰ পৰা কেনেকৈ কৰিছিলোঁ কেনেকৈ এটেম্প কৰিছিলোঁ কেনেকৈ ক'ৰ পৰা লৈছিলোঁ গোটেইখিনি ক'লোঁ আপোনালোকে ইয়াৰ পৰা এইখিনি ৰিচোৰ্চ চাব পাৰে আপোনালোকে আৰু এটা মই কথা কওঁ যে APSC প্ৰিলিমছৰ কাৰণে আপোনালোকৰ হাতত 3 মাহ মিনিমাম 3 মাহ আৰু মেক্সিমাম 4 মাহ থকাটো অতিকৈ প্ৰয়োজনীয় কাৰণ আপোনালোকে দেখিছে যে আপোনালোকে যদি এই গোটেইখিনি PYQs কৰিবলগীয়া হয় তেনেহ'লে টাইম লাগে ডেইলি এখনকৈ হ'লেও ইয়াতে যদি 50খনো আছে তেনেহ'লে 50 দিন লাগিব 2 সপ্তাহ লাগিব আৰু এইখিনি যদি ৰিভাইজ কৰা হয় তেনেহ'লে আৰু টাইম লাগিব 10-20 দিন লাগিব ইয়াৰ উপৰিও আপোনালোকৰ টেক্সট বুক আছে কাৰেণ্ট এফেয়াৰ্ছ আছে চ' আপোনালোকে নিজৰ মানে ষ্ট্ৰেটেজিটো তেনেকৈ বনাব যাতে PYQs বা যিমানখিনি টেষ্ট আপোনালোকে দিব বিচাৰে সেইখিনিৰ কাৰণে এনাফ টাইম আপোনালোকৰ হাতত থাকে আৰু ৰিভিজন মাষ্ট হয় ৰিভিজনটো দিবই লাগে এইখিনিতে মই মোৰ ভিডিঅ' সামৰিছোঁ আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে ধন্যবাদ